ডিয়াৰ ষ্টুডেণ্ট, আজি লৈ আহিছোঁ অধ্যায় 4 দ্বিঘাত সমীকৰণ প্ৰিভিয়াছ ইয়াৰত হৈ যোৱা কেইটামান কুৱেশ্যন আৰু তাৰ সলিউশ্যন। চ' প্ৰথম কুৱেশ্যনটো কি দিয়া আছে যে x minus 1 by x equal to 3, য'ত x টো 0 হ'ব নোৱাৰে। আৰু ইফালে কুৱেশ্যনটো আহিছিল 2019ত আহিছিল। চ' এইটোৰ কাৰণে আমি কি কৰিম, এলচিএম ল'ম। এলচিএম ল'লে কি হ'ব x, ইয়াতে কি হ'ব x স্কোয়াৰ মাইনাছ 1 ইকুয়াল টু কি হ'ব 3। চ' এইটোক যদি আমি এতিয়া কি কৰোঁ, পূৰণ কৰোঁ, তেনেহ'লে কি হ'ব x স্কোয়াৰ মাইনাছ 1 ইকুয়াল টু 3 ইনটু x, কি হ'ব 3x। চ' এইটো যদি আমি এতিয়া মিলাই লওঁ, কি হ'ব x স্কোয়াৰ মাইনাছ ইফালে কি আহিব 3x মাইনাছ 1 ইকুয়াল টু 0। চ' এইটোৰ কাৰণে আমি কি কৰিম, দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিম, কাৰণ এইটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব নোৱাৰি। যাৰ কাৰণে এইটো কি কৰিম, আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিম। চোৱা কি লিখা আছিল যে x স্কোয়াৰ মাইনাছ 3x মাইনাছ 1 আছিল ইকুয়াল টু 0, হয়নে? দ্বিঘাত সূত্ৰটো কি আছিল যে x ইকুয়াল টু মাইনাছ b প্লাছ মাইনাছ b স্কোয়াৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছে আছিল। এইটো মানটো যদি বহাই দিওঁ কি হ'ব 2 ইনটু a মানে কিমান হ'ব আমাৰ ইয়াতে 1 মাইনাছ মাইনাছ b মানে কিমান মাইনাছ 3 প্লাছ মাইনাছ ৰুট অভাৰ b স্কোয়াৰ, তাৰ মানে মাইনাছ 3 স্কোয়ার মাইনাস 4 a মানে 1 c মানে কিমান হ'ব 1। এটা আমি ক্যালকুলেট কৰিলে কি পাম, পাইছিল যে x ইকুয়াল টু তলত কি হ'ব আগৰ যিখিনি 2 প্লাস 3 পাবা প্লাস মাইনাস ইয়াতে আছিল 9 মাইনাস 4 ইনটু a b, তাৰ মানে কিমান হ'ব 4। ইয়াতে চোৱা যিহেতু মাইনাস প্লাস 1 হয়নে? সো এইটো কিমান হ'ব 2 3 প্লাস মাইনাস ৰুট অভাৰ কিমান 13। সো এতিয়া আমি কি কৰিম, এইখিনি আবার প্লাস কৰিম আৰু আবার মাইনাস কৰিম, তেতিয়া আমাৰ কি হ'ব ইয়াত সমীকৰণটোৰ কি হ'ব আমাৰ বহুপদ ওলাই যাব, মূল ওলাই যাব। চোৱা লিখিব পাৰিবা এতেকে মূল দুটা হল কিমান হ'ব x ইকুয়াল টু 3 প্লাস ৰুট অভাৰ 13 ডিভাইডেড বাই তলত 2 আছিল অর কিমান হ'ব 3 প্লাস নহয় মাইনাস ৰুট অভাৰ 13 ডিভাইডেড বাই 2। চোৱা এইটো আৰু এইটো হৈছে আমাৰ এই দ্বিঘাত সমীকৰণটোৰ মূল। চোৱা নেক্সট আমি সমাধান কৰিম ৰুট অভাৰ 2x স্কোয়ার প্লাস 7x প্লাস 5 ৰুট 2 ইকুয়াল টু 0। 2022 চনত কুৱেশ্যনটো আহিছিল। কি কৰিব লাগে, সমীকৰণটোৰ মূল দুটা আমি উলিয়াব লাগে। চোৱা এইটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিলেই হ'ব। ৰুট অভাৰ 2x স্কোয়ার প্লাস 7x প্লাস 5 ৰুট 2 ইকুয়াল টু 0। সো এইখিনি আৰু এই ৰুট অভাৰ 2 ফাৰ্ষ্টত আমি মাল্টিপ্লাই কৰিব লাগিব। সো মাল্টিপ্লাই কৰিলে কি হ'ব ৰুট 2 ইনটু 2 2 আৰু 5 10। 10ক আমি কি কৰিম 2 ৰে ডিভাইড কৰিম 5 ৰে ডিভাইড কৰিম। এতিয়া 7 পাবলৈ হলে 2 আৰু 5 প্লাস কৰিব লাগিব, কি হ'ব ৰুট অভাৰ 2 হোল স্কয়াৰ প্লাস ইয়াতে কি লিখিম 2x প্লাস 5x প্লাস 5 ৰুট অভাৰ 2। কমন ললে কি হ'ব ৰুট অভাৰ 2 কমন আহে ইয়াৰ পৰা, যেহেতু 2 আমাৰ দুটা ৰুট 2 আছে। সো ৰুট অভাৰ 2x ইয়াতে আমাৰ কি আহিব কমন আহিব, ৰুট অভাৰ 2x কমন, তেনেহলে আমাৰ কি থাকিব ইয়াতে x থাকিব, x প্লাস ৰুট 2 থাকিব, তাৰপিছত কি হ'ব প্লাস নেক্সট ইয়াতে আমাৰ কি হয় 5 কি আহিব আমাৰ 5 কমন আহিব, 5 5 কমন। সো তেনেহলে আমি কেনেকৈ কৰিব লাগিব, 5 যিহেতু কমন হয় কেনেকৈ লিখিম 5 কমন, তেনেহলে x প্লাস ৰুট অভাৰ 2 ইকুয়াল টু কি হ'ব 0। এতিয়া এইখিনি কমন, সো এবাৰ লিখিব পাৰো যে x প্লাস ৰুট অভাৰ 2 ইকুয়াল টু 0 অর আমি কি লিখিব পাৰো ৰুট অভাৰ 2x প্লাস 5 ইকুয়াল টু 0 বুলি লিখিব পাৰো।
সো ইয়াতে x ৰ মানটো কিমান পাম -√2 আৰু ইয়াতে কিমান পাম x = -5/√2 সো এই দুটাই হ'ব আমাৰ এই সমীকৰণটোৰ মূল দুটা সো নেক্সট কোৱেশ্চন কি লিখা আছে যে দুটা ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গৰ যিটো পাৰ্থক্য 180 সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোত কি হ'ব 8 গুণ হ'ব ইয়াতে অলপ কোৱেশ্চনটো ৰৈ গৈছে ডাঙৰ সংখ্যাটোৰ সৰু সংখ্যাটোৰ যিটো বৰ্গ কোৱেশ্চনটো অলপ ৰং হৈছে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ হ'ব সংখ্যা দুটা উলিয়াব লাগে সো এই কোৱেশ্চনটো আমাৰ 2019ত আহিছিল আৰু 25ত আছিল কোৱেশ্চনটো আমাৰ এইবাৰো অহাৰ কিজানি চান্স আছে আহিব পাৰে চোৱা প্ৰথমত আমি সংখ্যা দুটা ধৰি লম পজিটিভ অৰ্থাৎ ধনাত্মক অখণ্ড সংখ্যা দুটা ধৰি লম যে লেট ধনাত্মক অখণ্ড সংখ্যা দুটা কি ধৰিলাম x আৰু এটা ধৰিলাম y কিন্তু ইয়াতে আমি কি ধৰিম যে যত x টো y তকৈ ডাঙৰ বুলি ধৰিলাম যেহেতু পাৰ্থক্য ল'ব লাগে সো এতিয়া তেনেহ'লে আমি দুটা কন্ডিশন পাম যে সংখ্যা দুটাৰ বৰ্গৰ যিটো পাৰ্থক্য ইয়াতে বৰ্গৰ পাৰ্থক্য বুলি হ'ব কোৱেশ্চনটো তেনেহ'লে এক নম্বৰ শর্ত মতে আমি কি পাম যে x² - y² = 180 ইহঁতৰ বৰ্গৰ পাৰ্থক্য বুলি কৈছে কোৱেশ্চনটো তোমালোকে ভালদৰে চাই ল'বা কি হ'ব এইটো নাম্বাৰ 1 হ'ব সো নেক্সট কি কৈছে যে দ্বিতীয় শর্ত মতে কি কৈছে তোমালোকে চোৱা যে সৰু সংখ্যাটোৰ যিটো বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সৰু সংখ্যাটোৰ বৰ্গ হয়নে সো সৰু সংখ্যাটোৰ বৰ্গ এইটো হ'ব ডাঙৰ সংখ্যাটো আছিল x তাৰ 8 গুণ এইটো ইকুৱেশ্যন নাম্বাৰ 2 দিলা এতিয়া এই y এর ভ্যালুটো আমি ইকুৱেশ্যন 1 ত ভাম চোৱা x² - y² বুলি লিখা আছে হয়নে x² - y² বুলি লিখা আছে সো y² ঠাইত আমি ভ্যালুটো বহাই দিম এক নম্বৰ কি হ'ব যে x² - y² ঠাইত কি পাম 8x আৰু 180 বহুৱাম সো এটো যদি ক্যালকুলেট কৰো x² - 8x - 180 = 0 উৎপাদক বিশ্লেষণ কৰিম চোৱা 180 into 1 মানে 180 হ'ব হয়নে তো যদি 180 হয় তেনেহলে আমি এটো কেনেকৈ কৰিম যে -18x plus 10x 18 into 10 180 হ'ব এইফালে -180 = কিমান হ'ব 0 চোৱা এতিয়া আমি ইয়াৰ পৰা x কমন ল'ম x - 18 হ'ব আৰু ইয়াতে কিমান হ'ব 10 কমন সো x - কিমান হ'ব 18 = 0 সো এই দুটাৰ এটা লিখিম x - 18 এটা আৰু এটা কিমান হ'ব x plus 10 এটা equal to 0 এইখিনি 0 আমি লিখিব পাৰো যে x minus 18 equal to 0 or x plus 10 equal to আমি 0 বুলি লিখিব পাৰো x এর মানটো কিমান পাম 18 আৰু ইয়াতে x এর মানটো কিমান পাম -10 সো এটো নেগলিজিবল হ'ব x এর মানটো কিমান হ'ব 8 আমি এটো কি ইকুয়েশন 2 ত বহুৱাম ইকুয়েশন 2 ত কি লিখা আছিল যে x² - y² so x² ইকুয়েশন 2 আছিল যে y² = 8x মানে so y² = 8x x এর মানটো আমি 18 বুলি বহাইলে কিমান পালো 144 পালো যদি y এর মানটো কিমান হ'ব ইয়াতে যদি কাটি দিও কি হ'ব √ over প্লাস মাইনাস কি হ'ব 144 তাহলে কিমান 12 প্লাস মাইনাস 12 তেনেহলে আমাৰ সংখ্যা দুটা কি হ'ব x এর মানটো আমি কিমান পাইছিলো 18 y এর ভ্যালুটো -12 বা +12 সংখ্যা দুটা কি হ'ব 18 আৰু প্লাস মাইনাস 12 এইখিনি आंसर হ'ব সো নেক্সট কোৱেশ্চন কি দিয়া আছে
কুৱেশ্যনটো আহিছিল 2025 2x² + 1/2 = 2x সমীকৰণৰ মূল কেইটা আমি ওলাব লাগে। তো এইটোৰ কাৰণে কি কৰিম আমি প্ৰথমত 2 LCM ল'ম। সো ইয়াতে কিমান হ'ব 4x² + 1 = 2x 2 মাল্টিপ্লাই কৰিম। সো 4x² + 1 = 2 × 2 কিমান হ'ব 4x। সো এইটো যদি আমি এনেকৈ কৰোঁ 4x² - 4x + 1 = 0। সো এটাকে আমি ডাইরেক্ট সূত্ৰত পেলাব পাৰোঁ। ইয়াতে 2x² লিখিব পাৰোঁ, ইয়াতে 1² লিখিব পাৰোঁ। তেনেহ'লে কি হ'ব 2x - 1² আমি এইটোক লিখিব পাৰোঁ। কিমান হ'ব 2x - 1² = 0 হিচাপে লিখিব পাৰোঁ। সো যিহেতু উৎপাদক বিশ্লেষণ কৰিব লাগে তো কেনেকৈ লিখিম 2x - 1 এবাৰ আৰু এবাৰ লিখিম কি 2x - 1 = 0। সো 2x - 1 = 0 হিচাপে লিখিব পাৰোঁ, নাইবা 2x - 1 = 0 হিচাপে লিখিব পাৰোঁ। ইয়াতে x এর মানটো কিমান হ'ব পজিটিভ 1/2, ইয়াতে চেম কি হ'ব x এর মানটো কিমান হ'ব 1/2। সো মূল দুটা কি হ'ব হাফ আৰু হাফ, তোমালোকে লিখি দিবা হৈ যাব।